16টা মন্দিৰ 16টা মূৰ্তি আৰু হিন্দু সনাতনী ধৰ্মৰ আবেগ অনুভূতিক পদাঘাত অচিন শত্ৰুৰ। এইখন বাংলাদেশ পাইছে নেকি? এইখন বাংলাদেশত সেইদিনাখনে দুৰ্গা মূৰ্তি ভাঙা শুনিছিলোঁ। আজি মঙলদৈত ভাঙিবৰ কাৰণে সাহস কৰিছে। এটা কথা ক্লিয়াৰ, কোনো সনাতনী ব্যক্তিয়ে মাৰ মূৰ্তিত হাত নলগায়। এইটো অচিনাকি ব্যক্তি, সন্দেহজনক লোক, তেওঁলোকে এই কাম কৰিছে। মা কালীক শিৰচ্ছেদ কৰা ঘটনাৰ ৩৬ ঘণ্টা উকলিল, কিন্তু এতিয়াও জালত নপৰিল 16টাকৈ মন্দিৰত আঘাত হনা অচিনাকি শত্ৰুবোৰ। ৩৬ ঘণ্টা পাৰ হৈ গ'ল, এটা ৰাতি পাৰ হৈ গ'ল, এটা দিন পাৰ হৈ গ'ল, কিন্তু আমি দৰং জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ অতি সোনকালে এই অচিনাক্ত ব্যক্তিৰ দ্বাৰা যি আমাৰ সনাতনী সংস্কৃতি সভ্যতা সংস্কৃতি যি আমাৰ আঘাত আনিছে, এই ব্যক্তিসকলক সোনকালে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগে। আৰক্ষী বিফল, ক্ষোভৰ জুই জ্বলিছে মঙলদৈৰ আকাশে বতাহে। আৰু পুলিচ প্ৰশাসনে ৩৬ ঘণ্টা পাৰ হৈ গ'ল। চৰকাৰ বিজেপিৰ আছে, আমাৰ চৰকাৰ আছে, ৰাইজে ভাল পোৱা চৰকাৰখন আছে। তাৰ পিছতো এতিয়ালৈকে পুলিচে কি লেহেমীয়া গতিত কাম কৰিছে ধৰিব পৰা নাই। এটা দুটা নহয়, একে নিশাই 16টাকৈ কালী মন্দিৰত অচিন শত্ৰুৱে বীৰদৰ্পে আক্ৰমণ কৰিলে। এই আক্ৰমণ কেৱল কালী মন্দিৰতেই নহয়, এই আক্ৰমণ সমগ্ৰ সনাতনী সভ্যতাৰ ওপৰত। বুধবাৰে নিশা অচিনাকি শত্ৰুবোৰে 16টাকৈ মন্দিৰৰ মা কালীক শিৰচ্ছেদ কৰি থৈ গ'ল, কৰিলে অংগক্ষত। কিন্তু মঙলদৈ কিম্বা দৰং আৰক্ষীয়ে এটা শত্ৰুকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। সনাতনী ধৰ্মৰ আবেগ অনুভূতিক পদাঘাত কৰাসকলক বিচাৰি উলিওৱাত আৰক্ষী ব্যৰ্থ, যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। কালীৰ মূৰ্তি ভাঙি দিয়া নাই, কিছুমান অপপ্ৰচাৰ বুলি ক'ম, ভাঙা নহয়, এইটো ডিঙি কাটি দিছে, শিৰচ্ছেদ কৰিছে। আৰু কালীৰ মূৰ্তি শিৰচ্ছেদ নহয়, এইটো সনাতন সংস্কৃতি, প্ৰতিজন হিন্দুক শিৰচ্ছেদ কৰিছে। আৰু আগমুহূৰ্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছিল যে অচিনাকি ব্যক্তিয়ে আক্ৰমণ কৰিব আমাৰ চিনাকি, মানে আমাৰ খিলঞ্জীয়াক, আমাৰ হিন্দুক। তাৰ প্ৰতিফলন যোৱাকালি 22 তাৰিখৰ দিনা ঘটি গ'ল। হিন্দুৰ ওপৰত আক্ৰমণ আমি কোনো কালে মানে, আৰু এই আক্ৰমণত কোনো কাৰণে হিন্দু মানুহ জড়িত থাকিব নোৱাৰে। কাৰণ চাওক, যাৰ আস্থা ভক্তি আছে সেনেকুৱা ব্যক্তিয়ে সেই সম্পদে মানে কেতিয়াও নিজৰ সংস্কৃতিক, নিজৰ আৰাধ্য দেৱতাক, য'ত আমাৰ ধৰ্মীয় অনুভূতি জড়িত, তাক আমি কেতিয়াও ইমান শ্ৰদ্ধা কৰোঁ, তাতে আমাৰ হাত কেতিয়াও যাব নোৱাৰে, আমি তাতে প্ৰণাম কৰিম। গতিকে এয়া কাম বাহিৰা সম্প্ৰদায়, মই আপোনালোকক বিশেষকৈ বুজাই নকলেও আপোনালোকে বুজি পাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুদিনৰ পৰা কৈ আছে যে অচিনাক্ত যিবিলাক লোক, সেই লোকৰ বাবে আজি সনাতনী সভ্যতাৰ ভাবুকি আহিছে। তাৰ আখৰে আখৰে আজি প্ৰমাণ হ'ল দৰং জিলাৰ মোৱামাৰী পঞ্চায়তৰ যি ঘটনা সংঘটিত হ'ল। সনাতনী সভ্যতাৰ উপাসনী থলীবোৰক কিয় আজি টাৰ্গেট কৰি ল'ব লগা হ'ল, এই গোটেই কথাখিনি তদন্তৰ আওতালৈ আনিব লাগে। আমাৰ হৃদয়ত এইটো এটা সাংঘাতিক মুখ্যম আঘাত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ইমান দিনে যিটো কথা কৈ আছিল যে অচিনাকি লোকে আমাৰ সনাতনী সভ্যতা সংস্কৃতিক তেওঁলোকে আঘাত কৰি আহিছে, তেওঁলোকে ক'ৰবাত আমাক ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে। আৰু সনাতনী সভ্যতা সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ ইমান ঘৃণা, ইমান বিদ্বেষ কিহৰ কাৰণে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থকাৰ দৰেই অচিনাকি মানুহবোৰে আমাক নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে। এইবাৰ সীমা চেৰাই অচিনাকি শত্ৰুৱে ধৰ্মতেই আঘাত হানিলে। অসমকো বাংলাদেশ কৰাৰ ব্লু প্ৰিণ্ট তৈয়াৰ কৰি লৈছে জাতিৰ শত্ৰুবোৰে। ইহঁতবোৰক এতিয়াই পুলিয়ে পোখাই উভালি নেপেলালে ভয়ংকৰ হ'ব আমাৰ ভৱিষ্যত। এই শংকা মঙলদৈ দৰঙৰ ভুক্তভোগী জনতাৰ। এটা সময়ত একে পদ্ধতিত সুপৰিকল্পিতভাৱে এই আক্ৰমণ চলিছে। এই আক্ৰমণ কিন্তু বৃহত্তৰ হিন্দু সমাজৰ ওপৰত আক্ৰমণ, আৰু এই আক্ৰমণ প্ৰত্যুত্তৰ দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকলে যেনেকৈ সনাতন সংস্কৃতিক, অসমীয়া খিলঞ্জীয়াক বচাবৰ কাৰণে যুঁজ কৰি আছে, সেই যুঁজক তেখেতৰ লগত ছাৰ দৰে আমি থিয় হোৱাৰ সময় আৰু প্ৰত্যুত্তৰ দিয়াৰ সময়। এই আক্ৰমণত অচিনাকি হওক, বিধৰ্মী হওক বুলি ক'বলৈ আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ, সকলো মিয়া সম্প্ৰদায়ৰ মানুহে এই কাম কৰিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু এই যাতে শেষ আক্ৰমণ হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে যেন। হিন্দু ধৰ্মৰ আবেগ অনুভূতিক লৈ খেলা কৰাসকলক দেশৰ ভিতৰতেই দৃষ্টান্ত হোৱাকৈ শাস্তি দিয়ক, নহ'লে এদিন খিলঞ্জীয়া ভূমিপুত্ৰৰ বৰঘৰো সুৰক্ষিত হৈ নাথাকিবগৈ অচিনাকিবোৰৰ পৰা। আৰক্ষীক একশ্যন আৰম্ভ কৰিবলৈ দাবী জনালে মা কালীৰ প্ৰতিজন ভক্তই। গোটেই অসম নহয়, ভাৰতবৰ্ষই জানাকৈ তেওঁলোকক শাস্তি বিধান কৰিব লাগে, যাতে কোনো দ্বিতীয়বাৰ কোনো অচিনাকি শক্তিয়ে এই ধৰণৰ কাম কৰিবৰ কাৰণে হাজাৰবাৰ চিন্তা কৰিব লগা হয়।
আমাৰ সন্দেহ ঠিকে আছে যে আমি কৈছিলোঁ যে অচিনাকি আৰু ধৰ্মীয় সংখ্যালঘুৰ মানুহে এইটো সনাতনী ধৰ্মৰ ওপৰত এটা আক্ৰমণ কৰিব আৰম্ভ কৰিছে। গতিকে আজি 3জন যি সোধপোছৰ কাৰণে আনিছে, গতিকে এই কথাটো প্ৰমাণ কৰিছে। আৰু এই 3জন নহয়, এটা বৃহৎ চক্ৰ নামি পৰিছে। অকল ইয়াতেই নহয় যে দৰং জিলাতে আছে তেনেকুৱা নহয়, সমগ্ৰ অসমতে এতিয়া সেই কথাটোৰ আৰম্ভ হৈছে। গতিকে আমি সকলোৱে সাৱধান হ'বৰ হ'ল যে ঐক্যবদ্ধভাৱে আমি থাকিব লাগিব, কাৰণ যিহেতু এটা চক্ৰ নামি পৰিছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে কৈছে যে অচিনাকিৰে ভৰি পৰিছে। গতিকে এই ক্ষেত্ৰত এই কথাটো স্পষ্ট প্ৰমাণ কৰিলে। 16টাকৈ কালী মন্দিৰ ছিন্ন ভিন্ন কৰি মিয়াই সনাতনী সভ্যতাক পদাঘাত কৰিলে। কিন্তু অচিন শত্ৰুক 36 ঘণ্টাৰ পিছতো আৰক্ষীয়ে বিচাৰি নাপালে। কেৱল মাত্ৰ সোধা পোছাৰ বাবে 3টাক আটক কৰিয়েই হাত সাৱটি বহি আছে মঙলদৈ আৰক্ষী। আৰক্ষীৰ বিফলতাত ক্ষোভৰ অগনি জ্বলিছে সমগ্ৰ দৰং জিলাত। কেমেৰা পাৰ্চন প্ৰাঞ্জল আৰু ধৰ্মৰ সৈতে মঙলদৈৰ পৰা মুকুটৰাজ শৰ্মা আৰু দৰঙৰ পৰা হেমন্ত কুমাৰ বৰুৱা, নিউজ লাইভ।